যে এসআর স্পেশাল ইন্টেনসিভ ৰিভিজন অফ ভোটাৰ লিষ্ট যেটো এসআইআর যেটো কৰিব গৈ আছে অসমত বিহাৰত আপোনালোকে দেখিছে এইখিনি কৰাৰ প্ৰস্তুতি তেখেতসকলে চলাই আছে অসমতো অসমৰ ইলেকশ্যন কমিশনে ইতিমধ্যে ডিস্ট্ৰিক্ট বিলাকৰ ডিস্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ বিলাকক তেখেতসকলক এলাৰ্ট কৰিছে অতি সোনকালে এসআইআর তেখেতসকলে অসমত আৰম্ভ কৰিব বুলি কৈছে কিন্তু মই ভাবো এটা এটা অনাৰ্থক এক্সাৰসাইজ অসমৰ কাৰণে হ'ব 2015 পৰা 2019 লৈকে অসমত এনআৰসিৰ কাম হৈছিল আৰু এনআৰসিৰ সময়ছোৱাত অসমৰ প্ৰত্যেকজন নাগৰিকৰ পৰা তেখেতসকলৰ ডকুমেন্টছ লোৱা হৈছে তেখেতসকলৰ ভোটাৰ লিষ্ট 66 71 51 ভোটাৰ লিষ্ট বা ইয়াৰ আগৰ যদি ৰেকৰ্ড কিবা আছে সেইখিনি সাবমিট কৰাৰ পিছতে 3,19 লাখ জনতাৰ আজি এনআৰসিত কিন্তু নাম আহিছে গতিকে সেইসকল ব্যক্তিৰ ভোটাৰ লিষ্টত আকৌ স্পেশাল ইন্টেনসিভ ৰিভিজনৰ নামত হাৰাশাস্তি কৰি লাইনত থিয় কৰাব এইসকল মানুহৰ পৰা আকৌ কাগজ পাতি ল'ব আকৌ বিজেপিৰ ইশাৰা ইংগিতত ইলেকশ্যন কমিশনে আকৌ কিবা এটা কৰিব মই ভাবো অসমত কোনো ধৰণৰ প্ৰয়োজন নাই আপোনালোকৰ যোগেদি অসমৰ নিৰ্বাচন আয়োগৰ প্ৰতি আমাৰ আহ্বান থাকিব গতানুগতিকভাৱে যেনে ধৰণে আপোনালোকে ইলেকশ্যনৰ আগত ভোটাৰ লিষ্ট ৰিভিজন কৰে ঠিক তেনেকুৱা ৰিভিজন যথেষ্ট এসআইআর অসমত কোনো ধৰণৰ প্ৰয়োজন নাই যি সময়ত গোটেই ভাৰতবৰ্ষত নোহোৱা কাম অসমত ইতিমধ্যে হৈ গৈছে এনআৰসিৰ সময়ত 3 খলবীয়া এক্সামিনেশ্যন হৈ গৈছে গতিকে ফিল্ড লেভেলত হৈছে আপোনাৰ ব্লক লেভেল হৈছে সার্কুল লেভেল হৈছে ডিসি লেভেলত হৈছে স্টেট লেভেলত ভেরিফিকেশন কৰি মানুহখিনিৰ কাগজ পত্ৰ সব কিছু চাই মেলি এইসকলৰ নাম এনআৰসিত আহিছে এই সকলৰে প্ৰতি সন্তান বা তেখেতসকলৰ নাম ভোটাৰ লিষ্টত আছে ইয়াতে কোনো ধৰণৰ ইন্টেনসিভ ৰিভিজনৰ প্ৰয়োজন নাই বুলি আমি ভাবো গতিকে বিজেপিৰ ইংগিতত যাতে ইলেকশ্যন কমিশন এটা স্বতন্ত্ৰ বডি আপোনালোকে বিজেপিৰ ইংগিতত বিজেপিৰ ডিক্টেশনত আৰু বিজেপিৰ কথা বাৰ্তা মতে যাতে আপোনালোকে কোনো সিদ্ধান্ত নলয় অসমৰ জনতাক হাৰাশাস্তি কৰিব নালাগে এইটো আমাৰ দাবী থাকে আপাৰ আসামত আপোনালোকে দেখিছে 15 আগষ্ট মানে ডেডলাইন দি আজি হাৰাশাস্তি কৰি থকা হৈছে ভাৰতীয় নাগৰিকসকলক বিভিন্ন ধৰণে কাম মনৰ কাৰণে গৈছে ব্যৱসায় সূত্ৰে গৈছে চাকৰি সূত্ৰে গৈছে আজি আপাৰ আসামৰ বহুত ল'ৰা ছোৱালী আমাৰ ল'ৰা অসমত আছে চাকৰি বাকৰি কৰে বিজনেছ সূত্ৰে আমাৰ অঞ্চলত আছে বিলকুল তেখেতসকলৰ থকাৰ অধিকাৰ আছে আমি মৰমৰে একেলগে আমি বসবাস কৰি আছো আজি ধুবুৰী গোৱালপাৰা বৰপেটা বা কামৰূপ বা যিকোনো জিলাত যদি আপাৰ আসামৰ কোনোবা চাকৰি সূত্ৰে আছে ব্যৱসায় সূত্ৰে আছে এনে বিজনেছ সূত্ৰে তেখেতসকলে আছে বিলকুল মিলিজুলি আমি একেলগে আছো ঠিক তেনেদৰে ল'ৰা অসমৰ কোনো ব্যক্তি যদি আপাৰ আসামত আছে তেখেতসকলেও তেনেকৈ থকাৰ অধিকাৰ আছে কিন্তু দুৰ্ভাগ্যবশতঃ হেমন্ত বিশ্বৰ ইংগিতত এছাম গুণ্ডাই ঘৰে ঘৰে গৈ এইসকলক থ্ৰেট কৰি আছে ডেডলাইন দি আছে আৰু তেখেতসকলে তাৰ পৰা কাম বন এৰি নিজৰ সব ব্যৱসায় বাণিজ্য সব কিছু এৰি তেখেতসকলে নিজৰ ঘৰলৈ গুচি আহিছে ইয়াৰ কাৰণে আমি ইতিমধ্যে বিজেপি ডাঙৰীয়াক আমি অৱগত কৰিছো চিফ সেক্রেটারি এডিশনাল চিফ সেক্রেটারি কমিশনার তেখেতসকলক আমি হোম এন্ড পলিটিক্যাল এফেয়ার্স তেখেতসকলক ইতিমধ্যে এআইইউডিএফ আৰু জমিয়ত উলামাৰ ফালৰ পৰা আমি তেখেতসকলক মেমৰেণ্ডাম দিছো তেখেতসকলক আমি অৱগত কৰিছো গতিকে আপোনালোকৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই সব কৰাই আছে চিফ সেক্রেটারি ডাঙৰীয়া আপুনি দায়িত্বশীল ব্যক্তি ডিজিপি ডাঙৰীয়া আপোনালোকৰ দায়িত্ব আছে এই সকল নাগৰিকৰ ওপৰত যিটো হাৰাশাস্তি হৈ আছে ইতিমধ্যে জমিয়ত আৰু ইউডিএফৰ ফালৰ পৰা আমি আপোনালোকক অৱগত কৰিছো আপোনালোকে নিজৰ দায়িত্ব পালন কৰক নিজৰ ৰাজ্যত এখন জিলাৰ পৰা আন এখন জিলালৈকে গৈছে এইসকল যাতে সুৰক্ষিতভাৱে তাত থাকি কাম বন কৰিব পাৰে সেই পৰিৱেশ নিশ্চিত কৰক আপোনালোকে আমি ল'ৰা অসমত যিসকল আছে আমি দায়িত্ব সহকাৰে কৈছো সেইসকল খুব ভালদৰে থাকিব আমি মৰমৰে তেখেতসকলৰ লগত ব্যৱহাৰ কৰিছো আৰু গোটেই অসমৰ জনতাক মই আহ্বান জনাইছো মুখ্যমন্ত্ৰী পৰিৱেশ বেয়া কৰাৰ কাৰণে তেখেতে এতিয়া নিৰ্বাচন যিমান চাপি আহিছে তেখেতৰ হতাশা বাঢ়িছে তাৰ কাৰণে তেখেতে এই ধৰণৰ কাম কৰি এটা পৰিৱেশ বেয়া কৰাৰ চেষ্টা কৰিছে তেখেতৰ জালত যাতে কোনেও ভৰি নিদিয়ে তাৰ প্ৰতি মোৰ সকলোৰে প্ৰতি আহ্বান থাকিল বিশেষভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতি মোৰ আহ্বান থাকিব মুখ্যমন্ত্ৰী পতা এই সাম্প্ৰদায়িক জালত আমি ভৰি নিদিও মুখ্যমন্ত্ৰীক আমাৰ সম্প্ৰীতি বিনষ্ট কৰাৰ আমি সুবিধা নিদিও আজি গোটেই ভাৰতে ধিক্কাৰ দি আছে মুখ্যমন্ত্ৰী আমি অসমীয়া জনতাই ওলাই আহি ধিক্কাৰ দিব লাগে যে ল'ৰা অসমৰ মানুহখিনি আপাৰ অসমত যিখিনি টৰ্চাৰ হৈ আছে মুখ্যমন্ত্ৰীৰ চকুমুদি থকাৰ কাৰণে ইয়াৰ কাৰণে মুখ্যমন্ত্ৰীক ধিক্কাৰ দি সবেই যদি সচেতন নাগৰিক ৰাস্তাত ওলাই আহে মই ভাবো সমস্যা যথেষ্টখিনি সমাধান হ'ব এই সাংবাদিক বন্ধুসকল সৰ্বপ্ৰথমে মই আপোনালোকৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰিজিগনেশ্যন ডিমাণ্ড কৰিছো তেখেতে মুখ্যমন্ত্ৰীৰ আসনত থকাৰ অধিকাৰ হেৰাইছে
পক্ষপাতিত্বমূলক আচরণ করি তেখেতে হিংসাত্মক পন্থা অবলম্বন করি মুখ্যমন্ত্রী চকীৰ গৰিমা তেখেতে ম্লান কৰিছে গৰিমা তেখেতে হেক কৰিছে সংবিধানক তেখেতে ভেঙুচালি কৰিছে সংবিধানৰ শপত খাই তেখেতে প্ৰত্যেক দিন সংবিধান অমান্য কৰি কিছুমান কথাবাৰ্তা বা কাৰ্যকলাপ চলাইছে গতিকে মই আপোনালোকৰ যোগেদি দাবী জনাইছো তেখেতে ৰিজাইন কৰিব লাগে আৰু অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হ'ব লাগে তেখেতৰ দৰে এজন সাম্প্ৰদায়িক ব্যক্তি জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ সৃষ্টি কৰি কিছুমান জাতিক টাৰ্গেট কৰি সেই জাতিৰ ওপৰত অত্যাচাৰ কৰা এজন ব্যক্তি মুখ্যমন্ত্ৰীৰ চকীত থকাৰ কোনো যোগ্যতা তেখেতৰ ভিতৰত নাই বুলি আমি ভাবো তেখেতে যোগ্যতা হেৰাইছে গতিকে অতি সোনকালে তেখেতে ৰিজাইন কৰিব লাগে আৰু অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হ'ব লাগে প্ৰথম কথা দ্বিতীয়তে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰতি মই আপোনালোকৰ যোগেদি অনুৰোধ কৰিছো এইজন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সমতো কেছ ল'ব লাগে আৰু কিছু উদণ্ড যুৱক মুখ্যমন্ত্ৰীৰ ইংগিতত যিসকলে আজি বনাফাইড ভাৰতীয় চিটিজেন শিৱসাগৰ যোৰহাট বা তিনিচুকীয়া বিভিন্ন জিলাত অত্যাচাৰ কৰি আছে শ্ৰমজীৱী মানুহ খাতিৰ খোৱা মানুহ নিজৰ ৰাজ্যত এক জিলাৰ পৰা আন এক জিলাত গৈ তেখেতসকলে নিৰাপদ নহয় সেইসকলৰ ওপৰত আজি দিনে নিশাই অত্যাচাৰ চলাই আছে আৰু কিছু পৰিমাণে এই অঞ্চলত সদাশয় ব্যক্তি জ্ঞানীগুণী ব্যক্তিয়ে এইবিলাকৰ বিৰুদ্ধে ওলাই আহিছে কিন্তু মুখ্যমন্ত্ৰীয়ে চকু মুদি তেখেতৰ এচাম ব্যক্তিক উদণ্ড যুৱকক তেখেতে ৰাস্তাত মেলি দি বনাফাইড ভাৰতীয় চিটিজেনৰ ওপৰত যিটো অত্যাচাৰ চলাইছে এই অত্যাচাৰৰ বিৰুদ্ধে গুৱাহাটী হাইকোৰ্টে সমতো কেছ ল'ব লাগে এইসকল অত্যাচাৰী ব্যক্তি আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু এইসকলৰ বিৰুদ্ধে মই ভাবো সমতো কেছ লৈ এখেতক আইনৰ কাঠগড়াত থিয় কৰাব লাগে তৃতীয় কথা হল যে অসমৰ জনগণে নিশ্চয় দেখিছে এফালে ভাৰতীয় নাগৰিক যিসকলৰ হাতত 100 বছৰ পুৰণি নথিপত্ৰ আছে বাংলাদেশৰ জন্ম হোৱা নাছিল পাকিস্তানৰ জন্ম হোৱাৰ আগৰ নথিপত্ৰ কাগজ পাতি থকাৰ পিছতো বনাফাইড ভাৰতীয় চিটিজেন অসমৰ অসমীয়া নাগৰিক হাৰে হিমজ অসমীয়া এইসকল ব্যক্তি সন্দেহযুক্ত বুলি কৈ গোটেই অসমত উচ্ছেদ চলাই আছে আৰু সেইসকলক ৰাস্তাৰ ভিকাৰী বনাই আছে আৰু সেইসকলৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ অধিকাৰ কাঢ়ি লৈছে এই মানুহবিলাকক জীয়াই থকাৰ অধিকাৰ এইজন মুখ্যমন্ত্ৰী কাঢ়ি লৈছে যিসকলৰ হাতত 100 বছৰ 150 বছৰ পুৰণি নথিপত্ৰ আছে আনফালে তেখেতে 71ৰ পিছত 2014 লৈকে অসমত যিসকল বিদেশী বাংলাদেশী পাকিস্তানী আহিছে আদাৰ দেন মুছলিম সেইসকলক তেখেতে ৰঙা দলিতা পাৰি দি তেখেতে অসমখন এটা ডাষ্টবিন বনাব বিচাৰিছে বিদেশীৰ কাৰণে ইয়াক আমি ধিক্কাৰ জনাইছো আৰু সচেতন নাগৰিক অসমৰ যদি এই কথা উপলব্ধি নকৰে যিটো সংখ্যা আজি অসমৰ মানুহৰ মনত যিটো সংখ্যা যেটো আছে যে অসমখন এদিন বিদেশীৰ যিটো চৰণীয়া পথাৰ হ'ব গৈ আছে এই কথাটো কিন্তু আমি সকলো উপলব্ধি কৰিব লাগিব যে 2014 লৈকে 71ৰ পিছৰ পৰা 2014 লৈকে যিসকল মানুহ অসমত আহিছে বা কালি আকৌ আহিব 14ৰ পিছত আকৌ এবাৰ যেতিয়া এইসকল মানুহ আহিব তেতিয়া আকৌ তেখেতসকলে এনেকুৱা ধৰণৰ এটা কা পাছ কৰিব আৰু গোটেইখিনি মানুহ অসমৰ ওপৰত জাপি দি অসমৰ কৃষ্টি কালচাৰ সংস্কৃতি লেংগুৱেজ ডেমোগ্ৰাফিক মানে যিটো আছে গোটেইখিনি চেঞ্জ কৰিব এই বিজেপি আৰু আৰএছএছ তেখেতসকলে আৰু এজিপি মিলি এই কথাটো কিন্তু আজি আমি অসমীয়া জনতাই উপলব্ধি কৰিব লাগিব আজি এফালে ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি থকা হৈছে 100 বছৰ পুৰণি ইয়াতে থকা মানুহক হাৰাশাস্তি কৰা হৈ আছে আনফালে ধৰ্মৰ নামত 71ৰ পিছত অহা মানুহখিনি এজিপি আৰু বিজেপিয়ে অসম চুক্তিৰ আত্মাক হত্যা কৰি অসম চুক্তিৰ আত্মা আপোনালোকে জানে 71 কাট অফ ডেট আৰু সুপ্ৰিম কোৰ্টেও সেইটো ভিত্তিবৰ্ষ কৰি নাগৰিকত্বৰ যিটো সিদ্ধান্ত পেণ্ডিং আছিল এইটো ইতিমধ্যে সিদ্ধান্ত দিছে তো সুপ্ৰিম কোৰ্টেৰ সিদ্ধান্তৰ পিছত অসম চুক্তিৰ সেই যিটো আত্মা 71 কাট অফ ডেট আছিল এই আত্মাক হত্যা কৰি বিজেপি চৰকাৰ অমিত শ্বাহ ডাঙৰীয়া মোদী ডাঙৰীয়া আৰু হেমন্ত বিশ্ব ডাঙৰীয়া আৰু অতুল বৰা এইসকলে 71ৰ পৰা 2014 লৈকে যিসকল ব্যক্তি অসমত আহিছে সেইসকলক ৰঙা দলিতা পাৰি দি তেখেতসকলক লৈ আজি পলিটিক্স কৰিছে আনফালে বৈধ ভাৰতীয় নাগৰিক বনাফাইড ভাৰতীয় হাৰাশাস্তি কৰিছে এই কথাখিনি মই ভাবো গোটেই অসমৰ মানুহে এতিয়া উপলব্ধি কৰাৰ সময় আহিছে আৰু এই চৰকাৰৰ বিৰুদ্ধে যি চৰকাৰে অতুল বৰা বা হেমন্ত বিশ্ব দিল্লীৰ সন্মুখত আঁঠু লৈছে
71 পিছৰ বিদেশী বাংলাদেশীৰ বোজাখিনি বুজি লৈছে এখেতসকলৰ বিৰুদ্ধে গণতান্ত্ৰিক পদ্ধতিত ওলাই আহিব লাগে মই আহ্বান জনাইছো আছুৰ নেতৃবৰ্গক তেখেতসকলে নিশ্চিতভাৱে এই মেটাৰ লৈ তেখেতসকলে বহুত কনচাৰ্ন আৰু তেখেতসকলে বিদেশীৰ বোজা 71 পিছৰ বোজা লোৱাৰ কাৰণে প্ৰস্তুত নহয় আৰু তেখেতসকলে এই মেটাৰত ভেৰি পজিটিভ আৰু আমাৰো ষ্টেণ্ড একেই 71 পিছৰ অহা এজনো হিন্দু হওক মুছলমান হওক অসমত থাকিব নালাগে আমি যেনেকুৱা বুকু ভিন্দাই কৈ আছো 71 পিছত যদি এজন মুছলমান আহিছে যাব লাগে হেমন্ত বিশ্ব ডাঙৰীয়া আৰু অতুল বৰা ডাঙৰীয়াৰ সাহস হ'বনে যে 71 পিছত হিন্দুসকল যদি অসমত আহিতে যাব লাগে এই কথা কোৱাৰ কিন্তু সাহস নাই কিন্তু আমি সাহসেৰে কৈছো 71 পিছত হিন্দু হওক বা মুছলমান হওক যিসকল আহিতে যাব লাগে সাংবাদিক বন্ধুসকল আজি আমি সমসাময়িক ৰাজনৈতিক ঘটনা প্ৰবাহক লৈ আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই আমি আমাৰ দলীয় ষ্টেণ্ডসমূহ ক্লিয়াৰ কৰা আৰু অসমবাসী জনগণক ক্ষেত্ৰত আহ্বান জনাবলৈ আজি এই সংবাদমেল আয়োজন কৰিছো আপোনালোকে দেখা পাইছে যে শেহতীয়াকৈ যি উচ্ছেদ গোটেই ৰাজ্যব্যাপী চলি আছিল আৰু মুখ্যমন্ত্ৰীয়ে তেওঁ পুনশ্চ কৈ আছে যে উচ্ছেদ হ'বই অৰ্থাৎ এই কথাটো স্পষ্ট যে উচ্ছেদৰ জৰিয়তেই তেওঁলোকে 2026 বৈতৰণি তেওঁলোকে পাৰ হ'ব বিচাৰিছে আৰু হিন্দু মুছলমানক বাছ বিচাৰ কৰিহে তেওঁ উচ্ছেদ কৰি আছে যি সময়ত চৰকাৰী নীতি আছিল যে ভূমিহীনসকলক পুনঃসংস্থাপনৰ ব্যৱস্থা কৰা নতুবা ভূমিহীনসকলক বসুন্ধৰা 1, 2 আৰু 3ৰ জৰিয়তে ভূমিৰ পট্টা প্ৰদান কৰা সেই সময়ত বাছি বাছি সংখ্যালঘুসকলক বাদ দি বাকীসকলক ভূমিৰ পট্টা দি কেৱল সংখ্যালঘুসকলকে উচ্ছেদ কৰা দেখা গৈছে আজি গুৱাহাটীত অন্যান্য ঠাইত দেখা গৈছে যে হিন্দু মুছলমান বহুত জাতি জনগোষ্ঠীৰ লোকেই বিভিন্ন কাৰণতে হওক তেওঁলোকে চৰকাৰী ভূমিত বসবাস কৰিছে কেৱল মুছলমানসকলক বাছি বাছি নটিচ দিয়া হৈ আছে আৰু সেই ক্ষেত্ৰত অন্য ধৰ্মাৱলম্বী লোকক নটিচ দিয়া হোৱা নাই আজি গোটেই অসমত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰা হৈছে যি পৰিৱেশৰ পৰা মুছলমানসকলক অস্পৃশ্য তেওঁলোকক এলিনেশ্যন আৰু আদাৰনেছ কৰাৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো অত্যন্ত ভয়াৱহ আৰু এক গণতন্ত্ৰৰ বাবে অশুভ লক্ষণ আমি হিমন্ত বিশ্ব শৰ্মাৰ এই নেতৃত্বাধীন চৰকাৰখনক এই সাম্প্ৰদায়িক ৰাজনীতিক দুৰ্গুৰ বিৰোধ কৰিছো আৰু সামগ্ৰিকভাৱে গোটেই অসমৰ জনগণক আমি এই বিজেপি চৰকাৰখনৰ বিৰুদ্ধে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো আজি আমি এআইডিএফ দলৰ সজাতি দলে অলপতে বিলাসীপাৰাত ভ্ৰমণ কৰিছিলো বিলাসীপাৰাত আদানীক মাটি দিয়াৰ কল্পে যে হাজাৰ হাজাৰ বিঘা মাটিৰ পৰা মানুহক উচ্ছেদ কৰা হ'ল তাতে অজস্ৰ মানুহ প্ৰায় 300 পৰিয়ালতকৈ অধিক পৰিয়াল যিসকলৰ ওচৰত এলটমেণ্টৰ তেওঁলোকৰ কাগজ আছে চৰকাৰীভাৱে তেওঁলোকে ভূমি আবণ্টন পাইছিল নতুবা ম্যাদী মাটি আছিল আৰু তেওঁলোকৰ ম্যাদী মাটি তেওঁলোকক কোনো বাছ বিচাৰ নকৰাকৈ তেওঁলোকৰ ইভিকশ্যন চলোৱা হৈছিল আৰু আজিৰ দিনতো তেওঁলোকক বিভিন্ন প্ৰকাৰে পুলিচীভাৱে অত্যাচাৰ কৰি থকা হৈছে বিলাসীপাৰাত তেওঁলোকক পুলিচৰ জৰিয়তে মাৰধৰ কৰি থকা হৈছে যে তোমালোকে ইয়াৰ পৰা যাব লাগিব যিসকলৰ ম্যাদী পট্টাৰ মাটি আছিল তেওঁলোকক এই ধৰণে খেতি পঠিওৱা হৈ আছে অন্যথা কৰবাত দ ঠাইত কৈ আছে তোমালোকে তাতে বহি চোৱা এই ধৰণৰ অমানৱীয় কাৰ্যকলাপে অসম চৰকাৰখনৰ তেওঁলোকৰ যি বিভৎস চৰিত্ৰ সেই চৰিত্ৰক পৰিস্ফুট কৰিছে আমি অসম চৰকাৰক আহ্বান জনাইছো যিসকলৰ ম্যাদী পট্টাৰ মাটি আছে তেওঁলোকক মাটি দিয়ক একেটা সময়তে আপোনালোকে ক্ষতিপূৰণৰ ব্যৱস্থা কৰক একেটা সময়তে যিসকল ভূমিহীন লোক তাতে বসবাস কৰি আছে যিসকল ভূমিহীন লোকৰ তেওঁলোকে দুখ দুৰ্গান্তৰ পৰা তেওঁলোকৰ পৰিয়ালক মাটি নাই বসবাস কৰিবলৈ এটুকুৰা ঠাই নাই তেওঁলোকক পুনঃসংস্থাপনৰ কাৰণে অতি ন্যূনতম পৰিমাণৰ হ'লেও মাটি দি তেওঁলোকক পুনঃসংস্থাপনৰ ব্যৱস্থা কৰিব লাগে এই সংক্ৰান্তত মই আমাৰ বিলাসীপাৰা পশ্চিম সমষ্টি বিধায়কৰ হৈ তেখেতৰ প্ৰতিনিধি হিচাপে মই ক' ডিষ্ট্ৰিক্ট লেভেল ল্যান্ড এডভাইজৰী কমিটিৰ মিটিঙত উপস্থিত আছিলো আৰু এই বিষয়বিলাক যেতিয়া উত্থাপন কৰিছিলো তেওঁলোকে দেখা গৈছে যে বিলাসীপাৰা প্ৰসংগত তেওঁলোকে খুব দুৰ্গম চৰাঞ্চলত তেওঁলোকে মাটি দিয়াৰ কথা কৈছে যে আমি চৰাঞ্চলত মাটি থৈ দিছো য'ত চাৰিওপিনে নদী এতিয়াও আৰু এমাহ গ'লে তাতে পানী উঠিব বা বানপানী বাঢ়িলে তাতে পানী উঠিব এই ঠাইবিলাকক তেওঁলোকক খেতি পঠিওৱা হৈ আছে অৰ্থাৎ বিলাসীপাৰাত যি ইভিকশ্যন হৈছে সেই ইভিকশ্যনৰ পৰা এটা কথা স্পষ্ট বিলাসীপাৰা সমষ্টিখনত নিৰংকুশ
হিন্দু বসতি প্ৰদান বা হিন্দু সংখ্যাগুৰু সমষ্টি বনোৱাৰ স্বাৰ্থত তাৰ পৰা সংখ্যালঘুসকলক ভোট কৰ্তন কৰি অন্য সমষ্টিত জোৰ জবৰদস্তি ফৰ্ম 6 প্ৰয়োগ কৰি তেওঁলোকৰ পৰা তাৰ পৰা খেদি পঠিওৱা হৈ আছে। এই ধৰণৰ অগণতান্ত্ৰিক আৰু স্বৈৰাচাৰী পৰিৱেশক আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই বিৰোধ কৰো। আমি ধিক্কাৰ জনাইছো হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই চৰকাৰখনৰ এই ধৰণৰ হিটলাৰী আৰু কুপ্ৰথা তেওঁলোকক জনগণে মনত ৰাখিব। অসমৰ ৰাজনৈতিক ইতিহাসত হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ ডাঙৰ ভিলেন আৰু হিটলাৰৰ নতুন চৰিত্ৰ হিচাপে থাকি যাব। মুখ্যমন্ত্ৰী মানে এইবিলাক কাম কৰিছে বুলি কৈছে, গতিকে শৃংখল চলিয়াত আছে বা বিভিন্ন দল সংগঠনৰ নেতাসকল আছে, গতিকে আপোনালোকে সেইখিনিকে এতিয়া উদণ্ড বা আপোনালোকে গুণ্ডা বুলি ক'ব বিচাৰে। কোন উদণ্ড, কোন গুণ্ডা, কোন আইন হাতত তুলি লৈছে এই কথা অসমৰ প্ৰতিজন মানুহে দেখি আছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি তেওঁৰ ওচৰত হোম ডিপাৰ্টমেণ্টটো আছে, যদি তেওঁ গোটেই পুলিচ প্ৰশাসনক কিনি পকেটত ৰখা নাই, তেখেতৰ অগাধ সম্পত্তি, তেখেতৰ পত্নীৰ সম্পত্তি, তেখেতৰ সাম্ৰাজ্য ৰক্ষাৰ কাৰণে যদি ৰখা নাই, যদি অসমত শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ কাৰণে ৰখা নাই, যদি পুলিচৰ কামত লাগিব দিলেহেঁতেন, তেনেহ'লে ডজনে ডজনে গুণ্ডা আজি আটক হলহেঁতেন, শিৱসাগৰ যোৰহাটৰ জেল আজি ভৰ্তি হলহেঁতেন। সেইটো মুখ্যমন্ত্ৰীয়ে কৰা নাই। গতিকে এই মানুহখিনি যিখিনি গুণ্ডাগৰ্দি কৰি আছে, এইখিনি মুখ্যমন্ত্ৰীৰ পোহনীয়া মানুহ। আৰু এই কথা অসমৰ জনগণ যিসকল বুদ্ধি থকা মানুহ, তেওঁলোকে যিসকল সজাগ আৰু সচেতন, তেওঁলোকে নিশ্চিতভাৱে অনুভৱ কৰে। লগতে এটা কথা কওঁ, আপাৰ আছামত আমি লক্ষ্য কৰিছো কিছু জ্ঞানী গুণী বুদ্ধিজীৱী সচেতন নাগৰিকে যিসকল গুণ্ডাগৰ্দি কৰি আছে এইসকলৰ বিৰুদ্ধে তেখেতসকলে মাত মাতি আছে, আমি লক্ষ্য কৰিছো। আৰু সেইসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছো। এইসকল জ্ঞানী গুণী যিসকলে সংবিধান প্ৰদত্ত অধিকাৰ হিচাপে এই শ্ৰমজীৱী মানুহসকল তাত থাকিব পাৰে বা পাৰিব বুলি কিছুমানে কৈ আছে, সেইসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আপাৰ আছামত যথেষ্ট ব্যক্তি আছে আমাৰ লগতো যোগাযোগ কৰে, তেখেতসকলে গুণ্ডাগিৰি ভাল পাই থকা নাই। আপাৰ আছামৰ লাখ লাখ এনেকুৱা ব্যক্তি আছে, সচেতন নাগৰিক আছে, আপোনাৰ সেকুলাৰ মাইণ্ডেড মানুহ আছে, তেখেতসকলে গুণ্ডাগিৰি ভাল পাই থকা নাই, কিন্তু তেখেতসকলে হয়তো মুখ খুলি কোৱা নাই। আমি অনুৰোধ কৰিম সেইসকলক যে আপোনালোকে যেনেকুৱা কিছুমানে মুখ খুলি প্ৰতিবাদ কৰিছে, আপোনালোকেও মুখ খুলি যদি এনেকুৱা প্ৰতিবাদ কৰে, তেতিয়াহ'লে হয়তো এই কেইজনমান গুণ্ডাই যে গুণ্ডাগৰ্দি কৰি আছে সেইসকল কৰাৰ সাহস নাপাব বুলি আমি আশাবাদী। নাগৰিক সভা হৈছে, সংগঠনে তেওঁলোকে যি মীমাংসা কৰি 15 আগষ্ট ডেডলাইন দিছে যে মিয়া বা সন্মিলনৰ গ্ৰুপ শিৱসাগৰৰ অভিযোগৰ পৰা ওলাই আহিব লাগিব। নাগৰিক সভা তেখেতসকলে কি সিদ্ধান্ত লৈছে নলৈছে মই নাজানো। গতিকে আমি এই কথাটো আপুনি ভুল ব্যাখ্যা কৰিছে। নাগৰিক সভাত এই সিদ্ধান্ত কিন্তু হোৱা নাই। তেওঁলোকে বেলেগকে পৃথকে কেইটামান সংগঠনে গৈ যদি সিদ্ধান্ত লৈছে নাজানো, নাই কোন জাতীয় সংগঠন আমি নাজানো। কিন্তু উজনি অসমত বিলকুল সংখ্যালঘু মানুহৰ থকাৰ অধিকাৰ আছে। তেওঁলোকক যদি কোনোবাই সন্দেহযুক্ত মিয়া ইত্যাদি কৈ তাৰ পৰা খেদিব বিচাৰে, তাক ৰক্ষণাবেক্ষণ দিবলৈ মানুহ কিন্তু উজনি অসমত আছে। আমি তেওঁলোকক ধন্যবাদ জনাইছো। আৰক্ষী প্ৰশাসনৰ দায়িত্ব যে মানুহৰ জীৱন আৰু সম্পত্তি আৰু জীৱিকাৰ নিৰাপত্তা সুনিশ্চিত কৰা, তেওঁলোকে সেই কাম কৰক। বাকী হিমন্ত বিশ্ব শৰ্মাই যদি অসমত হিন্দু মুছলমানৰ সংঘাত লগাব বিচৰা নাই, যদি তেখেতে অসমত সংবিধানৰ শাসন যদি কায়েম ৰাখিব বিচাৰে, তেনেহ'লে এই গুণ্ডাসকলক আটক কৰি গুণ্ডাসকলক বিৰুদ্ধে ব্যৱস্থা কৰক। কিন্তু তাৰ সলনি দেখা গৈছে যে আজি অসমত মানুহৰ হাতে মুক্ত হস্তে পিষ্টল আৰু বন্দুক তুলি দিয়াৰ যি প্ৰৱণতা বা বন্দুক তুলি দিব তাৰ এটা আজি আৰম্ভ কৰিছে। আপোনালোকে কল্পনা কৰক, আপোনালোকৰ সমাজত সুশীল সমাজ, আপোনালোকৰ বৌদ্ধিক সমাজ, আৰু আপোনালোকে চিন্তা কৰক আজি যিসকল উদণ্ড যুৱকে মানুহক বিনা অস্ত্ৰৰে যি ধৰণে থ্ৰেট কৰিছে, তেওঁলোকৰ হাতত যেতিয়া বন্দুক থাকিব, তেতিয়া অসমৰ পৰিস্থিতি কি হ'ব? আজি মিয়া মানুহৰ জীৱন সম্পত্তি জীৱন জীৱিকাৰ ওপৰত ভাবুকি হৈছে, কাইলৈ আপোনাৰ মোৰ যে জীৱন সম্পত্তিৰ ওপৰত ভাবুকি নিব তাৰ কোনো মূল নাই। গতিকে অসমখন ৰসাতলে যাবলৈ গৈ আছে, অসমখন সংঘৰ্ষজৰ্জৰ পৰিৱেশলৈ যাবলৈ গৈ আছে, অসম অশান্ত কৰাৰ প্ৰক্ৰিয়া চলিছে কেৱল আৰু কেৱল হিমন্ত বিশ্ব শৰ্মা 26ত মুখ্যমন্ত্ৰী হ'ব লাগে তাৰ কাৰণে। 26ত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী কৰাৰ কাৰণে আমি অসমখনক এই ধৰণে ছিন্ন বিচ্ছিন্ন হ'বলৈ নিদিওঁ, অসমখনক ৰক্তাক্ত হ'বলৈ নিদিওঁ, অসমৰ গণতান্ত্ৰিক প্ৰমূল্যবোধৰ কাঠামো এই যি পৰিৱেশ, এই পৰিৱেশ আমি বিনষ্ট হ'বলৈ নিদিওঁ। এয়া স্পষ্ট কথা। ঠিক আছে।